আজি এটি আমি ৰেচিপি বনাব বিচাৰিছোঁ। ঘৰতে কাটা মুৰ্গীৰ মাংস, আদা, নহৰু, আলু, পিঁয়াজ গোটেইখিনি আমি ৰেডি কৰি ল'লোঁ। কেৰাহীত অলপ তেল দি আমি আলুখিনি প্ৰথম ফ্ৰাই কৰি ল'ম। আলুখিনি আমি ব্ৰাউন কালাৰ হোৱালৈকে আমি ফ্ৰাই কৰিম। মোৰ লগত ভিডিঅ'গ্ৰাফীত সহযোগ কৰিছে আমাৰ মাইনা তনয়া। আলুখিনি যেতিয়া ৰঙচুৱা হৈ যাব তাৰপিছত আমি নমাই ল'ম। আলুখিনি নমাই দিলোঁ। তাৰপিছত আমি পিঁয়াজ, জলকীয়া আৰু নহৰু এইখিনি দি আমি অলপ ব্ৰাউন কালাৰ হোৱালৈকে আমি ভাজি থাকিম। নহৰু দিলোঁ। আমি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজোঁ। তাৰপিছত আমি কাটি থোৱা বিলাহীখিনি দি আৰু অলপ সময় আমি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া ধুনীয়াকৈ সিজিছে। তাৰপিছত আমি অলপ গ্ৰীণ মটৰ দি দিলোঁ। গ্ৰীণ মটৰ দিয়াৰ পিছত আমাৰ এটা মেজিক মছলা ঘৰত বনাইছিলোঁ, সেইখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত আমি মাংসখিনি, লোকেল চিকেনখিনি আমি ঢালি দিলোঁ। ঢালি ভালকৈ মছলাখিনিৰ লগত মিক্স কৰাৰ পিছত আমি অলপ পানী ছটিয়াই আমি ভালকৈ মিক্স কৰি ল'লোঁ। তেজপাত কেইটামান দি দিলোঁ। অলপ পানী দিয়াৰ পিছত আমি ঢাকি দিম। আমি উলিয়ালোঁ। উলিয়াৰ পিছত এয়া চাওক কি ধুনীয়া কালাৰ হৈছে। কালাৰখিনি ব্লেক কালাৰ হৈছে কাৰণ এইটো ব্লেক পেপাৰ দিয়া আছে। আলুখিনি ফ্ৰাই কৰা আলুখিনি দি দিলোঁ তাতে। অলপ পানী দি আমি সোৱাদ অনুসৰি নিমখখিনি দিলোঁ। দিয়াৰ পিছত আমি ভালকৈ অলপ লৰাই দিম। এয়া চাওক ধুনীয়া কালাৰ আহিছে। তথাপিও তাৰপিছতো আমি আৰু অলপ সময় সিজিব দিম। আমাৰ চিকেন গ্ৰেভিটো আমাৰ অলৰেডি ৰেডি হৈছে। আমি এটা পাত্ৰত উলিয়াই ল'লোঁ। এয়া চাওক কি ধুনীয়া কালাৰ আহিছে। আমি অলপমান কাটি থোৱা ধনিয়া তাত ছটিয়াই দিছোঁ। কালাৰটো বহুত ধুনীয়া হৈছে। আমি ঘৰতে খুব সোৱাদ অনুসৰি আমি বনাইছোঁ। বেছি মছলা ব্যৱহাৰ কৰা নাই আৰু ঘৰতে অলপ পোলাও বনাইছিলোঁ, এইখিনিও লগতে আমি একেলগে